নমস্কাৰ। বৰ্তমান আমি আহি পাইছোঁহি ডকশ্ৰী গাঁও নামঘৰ, আৰু ইয়াতে আমি আজি কাম কৰিম আৰু ইলেক্ট্ৰিকেলৰ কাম কৰিম। যিহেতু আমাৰ ফালৰ পৰা অকণমান সহায় তেওঁলোকক কৰিব বিচাৰিছোঁ, আৰু যিখিনি পুৰণা বৰ্ড আছিলে আমি খুলিলোঁ, আৰু টেম্পৰীকৈ ৱাৰিংখিনি আমি কৰি দিছোঁ বাৰু, আৰু ফেনৰ পইণ্টবোৰ উলিয়াই দিছোঁ, লাইটৰ পইণ্ট, আৰু ক'ত ক'ত লাইটবোৰ লাগে আমি ধুনীয়াকৈ কামখিনি কৰি দিছোঁ। আৰু এইফালে বাথৰুম আছে, মটৰ লাইন আছে, এইখিনি টনা নাছিলে, আৰু কেচিং কেপিং নহয় যিহেতু চিলিং মৰা নাই, সেইটো কাৰণে যদি চিলিং মাৰে তেতিয়া আমি পাছলৈ কৰিম বাৰু, যদি তেওঁলোকে চিলিং মাৰে। এতিয়া বৰ্তমান চিলিং মৰা নাই, সেইটো কাৰণে আমি ক্লিপ ৱাৰিঙে কৰিব লৈছোঁ, আৰু আপোনাক দেখাইছোঁ বাৰু প্ৰথম অৱস্থাত তেনেকৈ আছে। গোটেইখিনি আমি চাই ল'লোঁ, আৰু এইফালে মণিকোটৰ চাইডে চাইডে দুটা ৰুম আছে, ষ্ট'ৰ ৰুম এটা আছে, তাতো আমি লাইট দুটা উলিয়াই দিব লাগিব, আৰু মণিকোটৰ দুৱাৰখনৰ মুখত ফ্ৰণ্টত লাইট এটা দিব লাগিব। আৰু এইফালে মই বৰ্ডবোৰ ধুনীয়াকৈ খুলি লৈছোঁ, যিখিনি পুৰণা বৰ্ড আছিলে গোটেইখিনি আমি খোলা হৈ গৈছে বাৰু, আৰু এইফালে ফেনখিনিও খুলিব লাগিব, সেইটো কাৰণে গোটেইখিনি আমি খোলা মেলা কৰি আছোঁ। তাৰ মাজতে আপোনালোকক সৰুকৈ ভিডিঅ' এটা কৰি দিছোঁ, আৰু বৰ্তমান আমি এনেকৈ ক্লিপ ৱাৰিং মাৰি আছোঁ এতিয়া গোটেইফালে। আৰু ক'ত ক'ত বৰ্ড বহিব, এইফালে বাথৰুমতো বৰ্ড বহাইছোঁ, বাথৰুমত এইফালে দেখাইছোঁ আপোনালোকক, বাহিৰত এটা লাইট দিছোঁ, ভিতৰত এটা দিছোঁ, আৰু মটৰৰ ছুইচটো বহাই দিছোঁ, আৰু মটৰৰ ছুইচটো তেওঁলোকে দিছে বাৰু, আমি নিয়া নাছিলোঁ। বাকী বস্তুখিনি আমি লৈ গৈছোঁ, ৱাৰৰ পৰা ধৰি লাইটৰ পৰা ধৰি গোটেইখিনি বস্তু ধুনীয়াকৈ লগাই ক্লিয়াৰ হৈছে। সন্ধিয়া 7টা বাজিলে, আমি 10টা-11টা বজাত গৈছিলোঁ। আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ দিব যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ আমাৰ নৰেশ কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা।